ছোৱালী মানুহৰ কপাল ৰাইজ চাওকচোন কি অৱস্থা কৰিলে মানুহজনে মোক। বিয়া হোৱা মাত্ৰ এবছৰ হৈছিলহে, তেওঁ আজি মোক গোটেই আলমিৰা খালী কৰি দিছে। মই বোলে ঘৰলৈ যাব লাগে, সেয়েহে গোটেই আলমিৰাটো কাপোৰ উলিয়াই লৈছোঁ। এয়া দেখিছেনে, পকাত আছে, বিচনাত আছে, মুঠতে অৱস্থা নাই। আনকি খিৰিকী পৰ্দাকেইখনো শান্তি পোৱা নাই, সেয়েহে গোটেইগাল উলিয়াই ল'লোঁ। পিছে নাকান্দো, কিয় কান্দিম, হাঁহি হাঁহি যাম। আৰু সেয়েহে এই গোটেইখিনিতো উলিয়াই লৈছোঁৱেই, লগতে চাহ একাপো বাপেকে মই গোটাই লৈছোঁ। চাহ খাই মই এই কাপোৰ কানি টোপোলা লৈ ঘৰলৈ যাম বুলি ভাবিছে নেকি? একেবাৰে নাযাওঁ। কিয় যাম, হয়নে নহয় কওকচোন? সেয়েহে এয়া গোটেইখিনি কাপোৰ উলিয়াই লৈছোঁ। বাপেকে মোক ঘৰলৈহে খেদিছে, এতিয়া মই তাৰ মজা দেখুৱাই আছোঁ। সেই বুলি এই গোটেইখিনি কাপোৰ উলিয়াই লৈছোঁ আৰু মজাকৈ একাপ চাহ আৰু মিঠাই লৈ লৈছোঁ। এইফালে মোৰ অৱস্থাটো চাওকচোন, এটা চকু ক'লা, এটা চকু বগা। কি যে অৱস্থা হৈছে মোৰ ৰাইজ, নহয়নে? দেখিছেনে, এটা কলি এটা বগী হৈ আছে। কি যে কৰিম নহয়, উপায় নাই। সেই বুলি এয়া গোটেই কাপোৰখিনিকে ধুনীয়াকৈ চাই অলপ সময় কটালোঁ। তাৰপিছত ভাবিলোঁ এনেকৈ থাকিলেতো নহ'ব। সেয়েহে মই কি কৰিলোঁ, এটা এটাকৈ ধুনীয়াকৈ জাপি মই মোৰ আলমিৰাটোকে পৰিপাটি কৰি দিলোঁ। চাওকচোন কিমান ভাল ছোৱালী মই, নহয়নে? ভাল লাগিছেনে বাৰু ৰাইজ? ক'ব দেই। এতিয়া চাওকচোন, মোৰ ৰঙিলী পমিলি আটাইকে ধুনীয়াকৈ হেং কৰি ৰাখি দিছোঁ, যাতে মন গ'লে খচকৈ এটা টানি মই পিন্ধি দিব পাৰোঁ। ভাল লাগিছেনে বাৰু? আৰু এইফালে আছে সেই জাৰত কপি থকা যে অৱস্থাটো, তাৰ পৰা ৰক্ষা পাবলৈ এইকেইটা মই এনেকৈ ধুনীয়াকৈ সজাই থলোঁ। আৰু মোৰ বিয়াত দিয়া বগা বগীক, মানে চুৱেটাৰ আৰু ষ্টলৰ কথা কৈছোঁ, বিয়াত দিয়া সেই মোনাটোতে ভৰাই ৰাখিলোঁ। আৰু বিয়াত যে ধুনীয়াজনী হৈ গৈছিলোঁ, কমলা ৰঙৰ, গুলপীয়া এইবিলাক যে কাপোৰ পিন্ধিছিলোঁ, সেইখিনি ইয়াতো ধুনীয়াকৈ সজাই থলোঁ। কেতিয়াবা মন গ'লে আকৌ ধুনীয়া হৈ ল'ম। আৰু এইফালে মই থৈ দিলোঁ মোৰ প্ৰিয় কাপোৰকেইযোৰ বেলেগকৈ, মানে মানুহজনে দিয়া দেই। আৰু এইফালে আছে মোৰ ষ্টেপুল কটনৰ কাপোৰকেইযোৰ, একেলগে ৰাখিছোঁ। আৰু এইফালে আছে ডুপ্লিকেট শুৱালকুছিৰ পাটৰ কাপোৰ, মানে মিক্স পাটৰ কথা কৈছোঁ। আৰু এইফালে থৈছোঁ মই এক্সট্ৰা মেখেলা আৰু এক্সট্ৰা পেটিকোট। এইফালে আছে বগা নামঘৰলৈ যোৱা, মন্দিৰলৈ যোৱা কাপোৰ, মানে মই ধাৰ্মিক নহয় জানো। আৰু এইফালে আছে একেবাৰে বেয়া কাপোৰবোৰ। আৰু সেই যে কাপোৰযোৰ দেখিছে, সেইযোৰ মই বাপেকে হাতেৰে চিলাই দিলোঁ, এতিয়া থৈ দিছোঁ। আৰু শাড়ীখন মই মেহেন্দিত পিন্ধা শাড়ীখন। আৰু এইফালে এইকেইযোৰ আছে আকৌ ওচৰৰ মানুহ এজনীক পানিছমেণ্ট দিবলৈ থৈছোঁ, মানে পইচা দিবলৈ আছিলে, পইচা দিয়া নাই, সেই ভাবিছোঁ কাপোৰ কেইযোৰকে দি দিম। আৰু মানুহজনৰ খঙত তেওঁ এই ছাইডটো মই সামৰা নাই, এইটো তেওঁ ছাইড তেওঁ সামৰি ল'ব। বাৰু ৰাইজ, তেওঁ খঙত বাপেকে আজি মই মোৰ ৱাৰ্ড্ৰবটোকে পৰিপাটিকৈ সজাই ৰাখিলোঁ। আপোনালোকে দৰকাৰ হ'লে মাতিব পাৰে, আৰু কেনেকুৱা পালে জনাব দেই। কথা কওঁতে মোৰ আকৌ মাংসই হৈ গ'ল। আৰু মানুহজন কেনেকুৱা তেলীয়া দেখিছেনে, মোক মাংস আনি ভাল লগাব খুজিছে। বাৰু ৰাইজ, এতিয়া দবাই লওঁ, বাই।